নমস্কাৰ দানিছ প্লাছৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী ৰাজনীতিকৰ সৈতে কথা পাতিম। তেখেত মোৰ সৈতে উপস্থিত আছে ৰংগুল বড়ো ডাঙৰীয়া UPPLৰ মুখপাত্ৰ বড়ো ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। এতিয়া BTRৰ ৰাজনীতি গৰম হৈ আছে। নিৰ্বাচন কেন্দ্ৰিক যি ব্যস্ততা, নিৰ্বাচনিক ব্যস্ততা আৰু নিৰ্বাচনী প্ৰচাৰ সকলো উবুৰি খাই পৰিছে। আপোনাৰ দল পুনৰবাৰ শাসনলৈ আহিবলৈ যিমানখিনি কষ্ট কৰিব লাগে, যিমানখিনি চেষ্টা কৰিব লাগে, সকলো অব্যাহত ৰাখিছে। আমি BTRৰ ৰাজনীতি ঠায়ে ঠায়ে প্ৰান্তে প্ৰান্তে গৈ আমি পৰিৱেশ পৰ্যবেক্ষণ কৰিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ'ব আপোনালৈ যে পুনৰবাৰ প্ৰমোদ বড়োৰ নেতৃত্বত UPPLৰ চৰকাৰ কোকৰাঝাৰত হ'বনে নাই? 15 বছৰৰ কাৰণে কোনো হাগ্ৰামা মহিলাৰেই হওক, কোনোবা দৈমাৰীয়ে হওক, BTRত চিফ হোৱা কথাটো চিন্তা কৰিব নালাগে। তেওঁলোকৰ যিটো সপোন আছে, গতিকে তেওঁলোকৰ সপোনটো সপোনেই হৈ থাকিব। কাৰণ 26টা জাতি জনগোষ্ঠীৰ যিটো সন্মান, আত্মৰক্ষাৰ আত্মসন্মানৰ যিটো মৰ্যাদা, এয়া প্ৰমোদ বড়ো ডাঙৰীয়া BTR CM হোৱাৰ পিছত তেওঁলোকে উভতাই পাইছে। নহ'লে আপোনালোকে সাংবাদিক হিচাপে জানে যে BTCত যেতিয়া হাগ্ৰামা মহিলাৰী দেৱৰ শাসন আছিলে, 3বাৰকৈ গোষ্ঠী সংঘৰ্ষ হৈছিলে আৰু হাজাৰ হাজাৰ মানুহ ভিক্টিমাইজ হৈছিলে। কাৰোবাৰ ঘৰ জ্বলিছিলে, কোনোবা নিজৰ সন্তান হেৰুৱাইছিলে, কোনোবা পংগু হ'বলগীয়া হৈছিলে। এইবিলাক জীয়া কাহিনী, এইবিলাক মানুহবিলাক পাহৰা নাই। আৰু এই নৰকটো আকৌবাৰ হাগ্ৰামা মহিলাৰী তেখেতক চিফ বনাই পেলাই মানুহবিলাক এই নৰকত থাকিব নিবিচাৰে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া যিটো শান্তিৰ নীতি, ইয়াৰ সদায় মানুহবিলাক আছে আৰু 35 লক্ষ BTRবাসী প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ হোৱাটো বিচাৰিছে। কিন্তু হাগ্ৰামা মহিলাৰীৰ কথা আপুনি উল্লেখ কৰিছে। হাগ্ৰামা মহিলাৰীয়ে বাৰে বাৰে এটা কথা কৈ আহিছে যে প্ৰমোদ বড়োই BTR চুক্তিৰ নামত প্ৰতাৰণা কৰিলে, প্ৰথম কথা। দ্বিতীয়তে প্ৰমোদ বড়োই ছুইজাৰলেণ্ড বনাম বুলি কৈছিল, ৰাইজক আভুৱা ভাৰিলে। তৃতীয়তে প্ৰমোদ বড়োই আপুনি যিটো 26টা জাতি জনগোষ্ঠীৰ কথা কৈছে, সম উন্নয়নৰ কথা কৈছে, সম বিকাশৰ কথা কৈছে, শান্তিৰ কথা কৈছে, কিন্তু কাৰ্যত বা বাস্তৱ ক্ষেত্ৰত এইবিলাক একো নহয়। এইবিলাক আপোনালোকে কেৱল ঠোক ঢাল বজাই আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰাসংগিকতা আজিৰ তাৰিখত ৰাজনীতিত কিছুমান মানুহে যেনেকৈ ভাবে ঠিক তেনেকৈ নহয়। আজি হাগ্ৰামা মহিলাৰীৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা, ঠিক তেনেকৈ। এতিয়া তেওঁৰ যিবিলাক সতীৰ্থ আছিলে, তেওঁৰ সোঁহাত বাওঁহাত সকলোৱে আজিৰ তাৰিখত UPPLত যোগদান কৰিছে। বহু বাঘা বাঘা ছাত্ৰ নেতা, যিসকলৰ সমাজৰ এটা ভাল নেতৃত্ব আছে, ইমেজ আছে, তেওঁলোকেও UPPLত আজিৰ তাৰিখত আছে। হাগ্ৰামা মহিলাই আজিৰ তাৰিখত অকলশৰীয়া। আৰু UPPL হিচাপে, প্ৰমোদ বড়ো ডাঙৰীয়া হিচাপে আজিৰ তাৰিখলৈকে আমি প্ৰতিশ্ৰুতি পালন কৰিছোঁ আৰু এইকাৰণে ৰাইজে বিশ্বাসত লৈছে। যদি কোনোবা প্ৰতাৰণা কৰিছে, তেখেতে হ'ল হাগ্ৰামা মহিলাৰ। তেখেতে মিটিঙত কৈছিলে, বহুত ডাঙৰ ডাঙৰ মিটিঙত তেখেতে কৈছিলে যে মহিলাসকলক 1 তোলা সোণ দিয়া হ'ব বুলি। হাগ্ৰামা মহিলাৰ তেখেতেতো 1 তোলা সোণটো বাটেই দিয়ক, তেওঁলোকৰ লগত 1 মিনিট সময় কটাবৰ কাৰণে, সময় দিবৰ কাৰণে তেওঁৰ আজৰি নহ'ল। আচল প্ৰতাৰণা কৰা মানুহজন হ'ল হাগ্ৰামা মহিলাৰ। আৰু যদি তেওঁ 1 তোলা সোণা মহিলাসকলক দিব নোৱাৰে, তো এইবিলাক কোৱাৰ কোনো যুক্তিয়ে নাছিলে। মানুহক ইমান আভুৱা বুলিব নালাগে। আৰু ছুইজাৰলেণ্ডৰ কথা, এতিয়া হাগ্ৰামা মহিলাৰে সদায় বিচাৰে যে BTCখন দাদাগিৰিৰে চলক, দমত চলক, ইয়াতে হিংসা হওক। আৰু এই কাৰণেতো তেখেতৰ 15-17 বছৰত হিংসা হৈছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হোৱাৰ পিছত আপোনালোকে চাওক, আপোনালোকে আজি গুৱাহাটীৰ পৰা আহিব পাৰিছে, আমাৰ লগত টক শ্ব' কৰিব পাৰিছে, আমি গুৱাহাটী যাব পাৰিছোঁ। হাগ্ৰামা মহিলাৰ সময় কিন্তু কোনো সাংবাদিকে এই ভিতৰুৱা অঞ্চলত আহি পেলাই এটা টক শ্ব' ল'বৰ কাৰণে সাহস কৰা নাছিলে। আৰু এইটো পৰিৱেশো নাছিলে, সেইটো পৰিৱেশ কমপ্লিটলি নাছিলে। কাৰণ কোনো গেৰেণ্টি নাই কোন সময়ত তেখেতৰ মানুহবিলাক কিডনেপ কৰি দিয়ে, কেতিয়া দাবী ধমকি দিয়ে, এইবিলাক সপোনৰ বাহিৰত। আজিৰ তাৰিখত আপোনালোকে চাব, আপোনালোকক মই শুনিছোঁ, আমাৰ সতীৰ্থ তেখেতে কৈছে ৰাতিত আমাৰ BTRত আপোনালোকে আছে, তো একোতো অসুবিধা পোৱা নাই। কিন্তু হাগ্ৰামা মহিলাই যেতিয়া চিফ হৈ আছিলে, আপোনালোকৰ চিন্তাটো আছিলে কি
তাতে গৈ পেলাই আমি আকৌ বাৰু গুৱাহাটীত উভতি আহিব পাৰিম নে নাই, এইটো ডাঙৰ এটা প্ৰশ্ন আছিলে। কিন্তু ইয়াৰ মাজতে মই আপোনাক এটা কথা সুধিম যে তেওঁলোকে এটা অভিযোগ কৰি আছে যে বিটিআৰ চুক্তিৰ জৰিয়তে যি স্থায়ী শান্তিৰ কথা প্ৰমোদ বড়োৱে কৈ আছে, আপোনাৰ দলে কৈ আছে, কিন্তু আজিও ৰঞ্জন দৈমাৰীৰ জেলত থাকিবলগীয়া হৈছে, ৰাজেন বড়োৰ কথা কৈছে যে গতিকে আচলতে স্থায়ী শান্তিৰ কথাটো বিটিআৰ চুক্তিৰ জৰিয়তে স্থায়ী শান্তি হোৱা নাই। যি পৰিৱেশ, শান্তিৰ পৰিৱেশ যি বিটিআৰত আহিছিল, ঘূৰি আহিছিল, আগৰ বিটিআৰত যি শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল, সেই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে হৈছিল। হাগ্ৰামা মহিলা ক'ত শান্তি আছিলে? হাগ্ৰামা মহিলাৰ সময়ত শান্তি আছিলে জানো? দুনিয়াৰ খৰ জ্বলাইছিল। এতিয়া বন্ধ শুনিছে আপোনালোকে? বন্ধ শুনিছে নেকি আপোনালোকে? যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ল, ইয়াৰ পিছত কেতিয়াবা বন্ধ শুনিছে নেকি? নহ'লেতো হাগ্ৰামা মহিলাৰ সময় সদায় বন্ধ, 24 ঘণ্টা বন্ধ, 36 ঘণ্টা বন্ধ, বন্ধ হৈ আছিলে। বন্ধটোৰ কাৰণে তেওঁতো প্ৰমোদ বড়োকে দায়ী কৰে যে প্ৰমোদ বড়োৱে অস্থিৰ হাগ্ৰামা মহিলাৰে আজিৰ তাৰিখত অভিযোগ দিয়াৰ বাদে একোৱেই নাই তেখেতৰ। তেখেতে কৈ আছে যে ডিভাইড আছাম 50-50 যি আন্দোলন কৰিছিল। আচ্ছা, আপুনি ৰঞ্জন দৈমাৰীৰ কথাটো কৈছে, যিবিলাক মানুহ আইনক কোনোদিনা সন্মান নকৰে, যিবিলাক সংবিধান নামানে, সংবিধান বিৰোধী মানুহবিলাক তেনেকৈ কথা কয়। ৰঞ্জন দৈমাৰী যদি তেখেতে ওলাবলগীয়া হয়, আইনৰ গন্ধেদি ওলাব লাগিব। আৰু সাংবাদিক হিচাপে আপোনালোকে এইটো একচেপ্ট কৰিব লাগিব যে তেখেতে আইনৰ মেৰ পেছত আছে। গতিকে আইনৰ মেৰ পেছত, আইনৰ থ্ৰু ল ছিষ্টেমেটিকলি সময়বিলাক যেতিয়া আহিব, কথাবিলাক তেতিয়া মানে আগবাঢ়িব। এতিয়া আমি আপোনাৰ ইচ্ছা কৰিলে মানে জেলৰ পৰা কাৰোবাক ওলাই দিয়াটো এইটো সংবিধান বিৰোধী, এইটো ল বিৰোধী হ'ব ন। আৰু হাগ্ৰামা মহিলাই এইটোৱে বিচাৰে। তেখেতে যেতিয়া BTCখন চলাইছিলে, কোনো ল, কোনো ছিষ্টেম, কোনো ডেম'ক্ৰেটিক ছিষ্টেম ইয়াতে নাছিলে। তেখেতৰ দাদাগিৰি, তেখেতৰ গুণ্ডাগিৰি মানে 17 বছৰ চলালে। আৰু এতিয়াও তেখেতে ভাবে যে তেখেতৰ দমেদি চলিব। আজিৰ তাৰিখত বিটিআৰৰ 35 লাখ মানুহ ইমান মানে এই হাগ্ৰামা মহিলাৰ এই যাদুৰ লাঠি দি তাৰ ভাবুকি দমত মানে চলিব, এইটো নহয়। আজিৰ তাৰিখত মানে চবেই ডেম'ক্ৰেটিক যিটো ছিষ্টেম এইটো বুজি পাইছে। আৰু সংবিধানত যিটো আছে, যিটো আৰ্টিকেলবিলাক আছে, ইয়াৰ থ্ৰুৱেদি সামাজিক দায়বদ্ধতা লৈ পেলাই চলিব। হাগ্ৰামা মহিলাৰ দাবী ধমকি আজিৰ তাৰিখত 35 লাখ বিটিআৰবাসী চলা নহয়। আপুনি কৈছে হাগ্ৰামা মহিলাৰীৰ আজিৰ তাৰিখত পানীত হাঁহ নচৰা অৱস্থা, কিন্তু সেই হাগ্ৰামা মহিলাৰীয়ে আকাশত হেলিকপ্টাৰ উৰুৱাই আছে। হাগ্ৰামা মহিলাৰী 17 বছৰে কৰাপশ্যন কৰিছে, হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে। তেখেতে নিজে কৈছে, আপুনি আৰু মই কোৱা নাই, সাংবাদিকবিলাকো কোৱা নাই, কোনোবা ইণ্টেলেক্সুৱেল কোৱা নাই, কোনোবা পলিটিচিয়ানবিলাক কোৱা নাই। হাগ্ৰামা মহিলাৰে নিজে খুদ কৈছে যে 22 কোটি টকাৰ তেখেতে গুৱাহাটীত মাটি বেচিছে। তেখেতৰ মিছেছৰ 35টা একাউণ্ট আছে। একাউণ্ট ভাল মানুহৰ মানে কিমান একাউণ্ট থাকে? এজন সাধাৰণ মানুহ কেইখন একাউণ্ট থাকে? 2-3খন হাইছ, এখন হাইছ। যদি তেখেতে ভাৰতৰ কথাটো মানে, দেশৰ প্ৰতি সন্মান আছে, 35টা কিয় মানে একাউণ্ট লাগে তেখেতক? আৰু 22 কোটি টকা ক'ত পালে তেখেতে? তেখেতে না ডাঙৰ চাকৰি কৰে, না তেখেতৰ মিছেছে চাকৰি কৰে, না বহুত মাটি বাৰী আছে, নে কি আছে? ইনকাম চ'ৰ্চটো কি তেখেতৰ? তেখেতে MRM হস্পিটেল বনাইছে, তেখেতে গৌৰাং ভেলী হোটেল বনাইছে 3 ষ্টাৰৰ, তেখেতে বাথুখিৰা ৰিজৰ্ট বনাইছে, ক্ৰেচাৰ মেচিন বনাইছে। ইয়াৰ পিছত 22 কোটি টকাৰ মাটি গুৱাহাটীত তেখেতে কেনেকৈ কিনিলে? এতিয়া এইবিলাকতো ৰাইজৰে টকা আছিলে ন। আৰু অনুৰূপ অভিযোগ আপোনালোকৰ ওপৰতো BPFৰ পৰা কৰা হৈছে। বহুত কৈছিলে চাকৰি দিব নোৱাৰে বুলি কৈছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া চাকৰি দিব নোৱাৰে বুলি কৈছিলে। চাকৰি পাইছে, মানুহবিলাক জইনিং হৈছে অলৰেডি, কামত লাগি গৈছে, ৰাইজক সহায় কৰিছে অলৰেডি। আৰু এই দুৰ্নীতিৰ যিটো অভিযোগ, মানে আপোনালোকে দুৰ্নীতি অভিযোগ যদি কৰিব লাগে, 1 নম্বৰে হাগ্ৰামা মহিলাই তেখেতক এৰেষ্ট কৰিব লাগিব। 2900 কোটি তেখেতে লাইবিলিটি কৰি কৈছে। 2900 কোটি। বহুত ঠিকাদাৰে ছুইচাইড কৰিব লগা আছিলে। আমি তেখেতসকলক বুজাইছোঁ, আমাৰ চৰকাৰ অহাৰ পিছত আপোনালোকক আমি মানে সহায় কৰিম। আৰু তেওঁলোকক আমি কিবা এটা হ'লেও আমি চৰকাৰৰ পৰা সহায় কৰিছোঁ। তেওঁলোকৰ যি বিল পাবলগীয়া আমাৰ চৰকাৰৰ তৰফৰ পৰা যিমান পাৰোঁ আমি দিছোঁ। নহ'লে 2900 কোটি টকা আমাৰ সাধাৰণ খাতি খোৱা মানুহবিলাক, যিবিলাক ঠিকাদাৰ হৈছিলে, তেখেতসকলৰ যি বিগিনিং ষ্টাৰ্ট আছিলে, আৰম্ভণিতে তেখেতসকলক মোহাৰি পেলাই হাগ্ৰামা মহিলাৰে ধ্বংস কৰিছিলে। এই শাসনলৈ অহাৰ পূৰ্বে প্ৰমোদ বড়োৱে বিভিন্ন সময়ত কৈছিল যে হাগ্ৰামা মহিলাৰীয়ে যি দুৰ্নীতি সংঘটিত কৰিছে তাৰ তদন্ত কৰা হ'ব আৰু হাগ্ৰামা মহিলাৰীক জেললৈ। অৱশ্যে হোম ডিপাৰ্টমেণ্টটো আমাৰ তাত নাই, এইটো আপুনি ভালকৈ জানে। তথাপি সেই সময়ৰ অভিযোগবোৰ কেৱল ৰাজনৈতিক উদ্দেশ্যত কৰা হৈছিল নেকি? ৰাজনীতিৰ উদ্দেশ্য নহয়, আমি ল'টো মানিব লাগিব। মই তাকেই কৈ আছোঁ, বাৰে আপোনাক কৈ আছোঁ যে আমি চবে সংবিধানৰ গণ্ঠিত থাকি পেলাই কামবিলাক কৰিব লাগিব। মই কাৰোবাক যদি ইচ্ছামতে এৰেষ্ট কৰিব পাৰোঁ, ইয়াৰ কিবা সংবিধান চলিব জানো?
আপুনি হোম ডিপাৰ্টমেণ্টৰ কথা কৈছে ষ্টেটৰ হোম ডিপাৰ্টমেণ্ট কাৰ তাত থাকে আপোনালোকে ভালকৈ জানে কথাটো আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ দলে বিজেপিৰ সৈতে মিত্ৰতাত আছে হাগ্ৰামো আছিল 2016 হয় হাগ্ৰামা মহিলাৰ আছিল হাগ্ৰামা মহিলাৰীও আছিল হাগ্ৰামা মহিলাৰী কংগ্ৰেছৰ লগতো আছিল বিজেপিৰ লগতো আছিলে এতিয়াও বহুতে কয় যে তলে তলে বিজেপিৰ লগত হাগ্ৰামা মহিলাৰীৰ কিবা বুজাবুজি আছে সেইটো অ'পেন ছিক্ৰেট কিন্তু আপোনালোকৰ কথাটো যদি মই সোধোঁ যে আপোনালোকে দিছপুৰত আপোনালোকৰ মিত্ৰতা আছে আপোনালোকৰ মন্ত্ৰী আছে ইয়াতো আপোনালোকৰ মিত্ৰতাত চৰকাৰ চলি আছে যদি আপোনালোকৰ মিত্ৰতাৰ বান্ধনটো শিথিল নেকি যে আপোনালোকে মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীক আপোনালোকে এই মিত্ৰতা শব্দটো যদি আমি ভালকৈ এনালাইচিছ কৰোঁ ডিপলি ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকে ভালকৈ জানে যে মিত্ৰতাটো মানে খুব মানে ৰাজনীতিত চিৰস্থায়ী বস্তু নহয় এইটো একদম প্ৰেক্টিকেল কথা আমি ক'ব বিচাৰিছোঁ আমাৰ মিত্ৰতাটো হ'ল ৩৫ লক্ষ বিটিআৰৰ জনগণৰ লগত আছে ইয়াৰ পিছত আৰু আমাৰ কাৰোবাৰ লগত এলায়েন্স থাকিব লাগে কাৰোবাৰ লগত কোৱালিশ্যন থাকিব লাগে এইবিলাক মেটাৰ নকৰে যেতিয়া আমাৰ লগত ৩৫ লক্ষ মানুহ আছে ৰাইজ আছে বিটিআৰৰ জনগণো আছে ২৬টা জাতি জনগোষ্ঠী আমাৰ লগত আছে তো কোনোবা আমাৰ লগত XYZ নাথাকিলেও আমাৰ একো নাযায় কথাটো এনেকুৱা নেকি যে এই নিৰ্বাচনৰ পাছতে আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে UPPLৰ মিত্ৰতাৰ যি বান্ধন সেই বান্ধন শেষ হৈ যাব এতিয়া মানে অকণমান কিছুমান কথা ক'লে অকণমান প্ৰিমিচিয়ৰ নিচিনা হয় কিছুমান কথাবিলাক নকওঁ এতিয়া ৰাইজে চাই আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইমান ধুনীয়াকৈ ৪ বছৰে শান্তিত তেওঁলোকে জীৱন অতিবাহিত কৰিব পাৰিলে গতিকে তেওঁলোকে ভাবিছে যে এইবাৰেই মানে থাম্বিং মেজৰিটি দিব কাৰোবাৰ লগত আমি এলায়েন্স কৰিব লগা এনেকৈ পৰিৱেশ নাহিব আমাৰ গতিকে এলায়েন্সৰ কথা কেনেকৈ আহিব ৰাইজে যিটো বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰিব থাম্বিং মেজৰিটি লৈ পেলাই আমি যিমানখিনি চিট পাব লাগে ইয়াতকৈ বেছি চিট লৈ পেলাই আমি জিকি আছোঁ আমি চৰকাৰ গঠন কৰি আছোঁ গতিকে এলায়েন্সৰ কথা নাহে যিবিলাক নেকি অপজিশ্যন আছে আমি তেওঁলোকক আজিও অনুৰোধ জনাইছোঁ আপোনাৰ চেনেলৰ থ্ৰুৱেদি আজি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ভৱিষ্যতে আহি থকা সময়বিলাকত অপজিশ্যনৰ যিটো মানে ষ্ট্ৰং ৰ'ল তেওঁলোকে প্লে কৰে কাৰণ হাগ্ৰামা মহিলা ডাঙৰীয়া যোৱা 5 বছৰত এদিনো তাৰমানে আমাৰ এছেম্বলিত নাহিলে কাউন্সিল এছেম্বলিত তেখেতে নাহিলে এইটো খুব মানে দুৰ্ভাগ্যজনক কথা এজন পাব্লিক ৰিপ্ৰেজেণ্টেটিভ জিকাৰ পিছত পবিত্ৰ সদনত গৈ পেলাই ৰাইজৰ কথা নকোৱাটো এইটো বহুত দুৰ্ভাগ্যজনক কথা আৰু এইটো একদম মানে আনডেমক্ৰেটিক লিডাৰৰ এটা চাইন মই মিত্ৰতাৰ কথাটো এটা কথা আপোনাক সুধিবই লাগিব মই কৈছোঁ চৰকাৰখন মানে এইটো মানে এইখিনিতে শেষ কৰক আপুনি চৰকাৰ আমাৰে হ'ব গতিকে মিত্ৰতাৰ কথাটো নাহিব চৰকাৰ আমাৰে হ'ব UPPLৰ চৰকাৰ হ'ব ইয়াত ৰাইজে মাৰবাণ্ডি থিয় হৈছে ৰাইজে আমাৰ লগত আছে গতিকে আমাক কাৰোবাৰ BPF লাগে কাৰোবাৰ XYZ এইবিলাক নাহে আৰু এতিয়া আপোনাৰ আত্মপক্ষৰ সমৰ্থনৰ কথাখিনি মই মানি লৈছোঁ তথাপিতো আমি 22 তাৰিখৰ পিছলৈ আমি বাট চাবই লাগিব কিন্তু মই এই কথাটো আপোনাক সুধিব বিচাৰিছোঁ যে অসমৰ ৰাজনৈতিক মহলত এটা কথা বাৰে বাৰে চৰ্চিত হৈছে যে বিগ ব্ৰাদাৰ হিচাপত বিজেপিয়ে ইয়াত প্ৰৱেশ কৰিছিল বিগ ব্ৰাদাৰ হিচাপত বিজেপিয়ে অসমৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ লগত কেৱল UPPL বুলি নহয় ভাল হৈছে বিজেপি আহিছে ভাল হৈছে আজিৰ তাৰিখত এইটোৱে আপোনালোকে চাওক এইটোৱে মই বুজি পাইছোঁ আপোনাৰ আমি বহুত সাংবাদিক লগ পাইছোঁ আমি বুজি পাইছোঁ প্ৰশ্নটো এইটোৱে আহি থাকে যে বিজেপি আগ্ৰাসন কৰিছে কি ভাৰত দেশৰ তেওঁলোকে পলিটিকেল পাৰ্টিটো আহিবই মানে কি মানে বিজেপি চবেই আহক আহিছে কংগ্ৰেছো আহিছে AIDFও আহিছে আৰু যদি কিবা পাৰ্টি আছে বিটিআৰৰ আহক আহিব লাগে ইয়াত অহা মানে কি ডেমক্ৰেটিক ছিষ্টেমটো চলিছে হাগ্ৰামাৰ সময়ত বহুতো পাৰ্টি ভয় কৰিছিলে মানে গণতন্ত্ৰ ছিষ্টেমত যদি ইলেকশ্যনে খেলিব নোৱাৰে আমি গণতন্ত্ৰ দেশত থকাৰ উদ্দেশ্য বা মূল উদ্দেশ্য কি আমি যে কৈ থাকোঁ যে আমি সৰ্ববৃহৎ গণতান্ত্ৰিক দেশত আছোঁ যদি আমি ইলেকশ্যনে খেলিব নোৱাৰোঁ কেম্পেইনে কৰিব নোৱাৰোঁ এইটোতো ভাল কথা আমি ৱেলকাম কৰিছোঁ বিজেপিক এবাৰ নহয় 3বাৰ নহয় 1000বাৰ আমি ৱেলকাম কৰিছোঁ আপোনালোকে আহক কিন্তু বিজেপিৰ সৈতে মিত্ৰতা কৰি আপোনালোকৰ ভুল হ'ল নেকি এইটো আপুনি মোক পোনপটীয়াকৈ উত্তৰটো দিয়ক এইটো ৰাইজে ডিচাইড কৰিব আৰু এইকাৰণে এইবাৰেই কৈছে ৰাইজে যে এইবাৰেই আমি এলায়েন্সৰ কোনো চৰকাৰ ইয়াতে নাৰাখোঁ আমি এইবাৰেই ট্ৰেক্টৰক UPPLক থাম্বিং মেজৰিটি দি পেলাই আমি চৰকাৰ গঠন কৰাই দিম আৰু ৰাইজক কাম কৰাৰ কাৰণে ৰাইজৰ হকে কাম কৰাৰ কাৰণে আমি সুবিধাটো কৰি দিম এতিয়া ধৰক বিটিআৰৰ বিভিন্ন সমস্যা আছে আমি যদি এতিয়া এই মিত্ৰতাৰ প্ৰসংগটো আমি বাদ দিওঁ মই আচলতে প্ৰশ্নটো শেষ নহ'ল আপোনাক মই সুধিবলগীয়া প্ৰশ্নটো আছিল আধা আধি উত্তৰ আপুনি দিয়ে দিলে ইতিমধ্যে মোৰ সুধিবলগীয়া কথাটো আছিল যে আঞ্চলিক ৰাজনৈতিক দলসমূহক
ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে লাহে লাহে গ্ৰাস কৰে নেকি, এইটো এটা কমন প্ৰশ্ন। এইটো নিজে ঠিক থাকিলে কোনো গ্ৰাস কৰিব নোৱাৰে। আপুনি যদি ঠিকেই আছে আপোনাক কোনো চেনেলে গ্ৰাস কৰিব নোৱাৰে। DA নিউজ প্লাছে যদি ঠিক আছে কোনো মানে XY যদি আপোনাক এটাক কৰিব নোৱাৰে। আপুনি আপোনাৰ জেগাত যদি ঠিকে আছে, আমি ৰাইজৰ হকে আছোঁ, ৰাইজৰ লগত আছোঁ। আমাক কোনোবা আগ্ৰাসন কৰিব লাগে, কিবা কৰিব লাগে, আমাৰো মানে ৰাইজৰ লগত মানে কানেকশ্যনটো আছে। সুখ দুখত আমি আছোঁ। কোনোবা হঠাতে আহি পেলাই তেওঁলোকক যদি মানে ফুল জাৰিব মাৰিব খোজে তো তেওঁলোকৰ লগত কনভিন্স হ'ব, এইটোতো কথা নহয়। আমি এটা কথা লক্ষ্য কৰিছোঁ, আমি ধৰক ফিল্ডত থাকি এটা কথা লক্ষ্য কৰিছোঁ যে BTRৰ বড়ো আৰু অবড়ো, BTRত এটা কিবা আছে নেকি এতিয়া অবড়ো এনেকেতো নাই চাগে। ক'ব বিচাৰিছোঁ আপোনাক, সেনেকুৱা এটা এইটো শব্দটো কিবা মানে ভাল নালাগা হৈছে আজিকালি। BTR শান্তিৰ বঁটা চলি আছে, বড়ো বড়ো শব্দটো কিবা ভাল নালাগে। এইটো আজিৰ তাৰিখত হয়তো ভাল নালাগা শব্দ, কিন্তু সিদিনালৈকে এক সংঘাতময় বা এটা তফাত, এইবিলাক পাঁচ হিষ্টৰী এইবিলাক গ'ল। এটা দ্বন্দ্ব, সেই দ্বন্দ্বটো নিশ্চয়কৈ আছিল। কিয়নো কোকৰাঝাৰৰ দৰে সমষ্টিত নৱশৰণীয়া এনে দুবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা নাই, তেওঁ অবড়ো ভোটৰ দ্বাৰাই নিৰ্বাচিত হৈছে। গতিকে আজিৰ তাৰিখত নৱশৰণীয়াৰ স্থিতি কি, GSPৰ স্থিতি কি, সাংগঠনিক ভেটি কি, সেইটো বাৰু আমি বাদ দিলোঁ। কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যে BJPয়ে BTRৰ অবড়ো ভোটাৰখিনিক এক প্ৰকাৰ টাৰ্গেট কৰি লৈছে। অবড়ো ভোটাৰখিনিক তেওঁলোকৰ মাজলৈ টানি নিব বিচাৰিছে। এই যে 26টা জাতি জনগোষ্ঠীৰ কথা আপুনি BJP এনেকৈ কৰিছে নেকি, এইটোতো দুখৰ কথা হ'ব। এটা নেশ্যনেল পাৰ্টিয়ে যদি মানুহক মানে এনেকৈ ডিভাইড কৰিব বিচাৰে, ইমান শান্তিৰে বসবাস কৰি আছে, ইয়াত যদি আকৌবাৰ বড়ো যদি কৰিব বিচাৰিছে, এইটো দুখৰ কথা হ'ব। আপুনি BJPৰ নেতাসকলক ক'ব যে যদি আপোনালোকে এইটো কৰিব বিচাৰিছে, এইটো খুব মানে দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছৰ সময়ত এইটো হৈছিলে, আকৌ যদি BJPৰ সময়ত হ'ব, BJP আৰু কংগ্ৰেছৰ পাৰ্থক্যটো কি থাকিব? মই ডিভাইড শব্দটো এনেকেতো কৰিব নালাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন ভাল চিফ মিনিষ্টাৰ, তেখেতেতো এইটো পলিচিটো ল'ব নালাগে আজিৰ তাৰিখত। ডিভাইড শব্দটো মই কোৱা নাই, মই কৈছোঁ যে অবড়ো ভোটাৰখিনি BJPয়ে তেওঁলোকৰ ফালে আকৰ্ষিত। ইলেকশ্যনত জিকিব পাৰে, কোনোবা জিকিব পাৰে, এইটো ডাঙৰ কথা নহয়। নৱশৰণীয়া নহয়, আপুনিও কালি ইলেকশ্যন যদি খেলে জিকিব পাৰে, এইটো ডাঙৰ কথা নহয়। এতিয়া অবড়ো যদি আপুনি যিটো কথাটো ওলাইছে, BJP যদি কৰিব বিচাৰিছে, এইটোতো বহুত দুৰ্ভাগ্যজনক কথা। আপুনিও জানে, আপুনি ৰাজনীতিত আছে, ৰাজনীতি যিটো বস্তুটো অলৰেডি গ'ল, শান্তি আহিল আমাৰ মাজত, এই সংঘাতখিনি আমি পাহৰিব লাগে। আৰু যদি আমি ঘাওখিনি আকৌবাৰ যদি খুচৰিব বিচাৰি থাকোঁ, এইটোতো মানে খুব মানে দুখ লগা হ'ব। খুচুৰাৰ কথাটো কোৱা নাই, মই শ্ৰেণী বিভাজনৰ কথাটো কোৱা নাই। যিহেতু ইয়াত 26টা জাতি জনগোষ্ঠী আছে, 26টা জাতি জনগোষ্ঠীৰ নিজা নিজা সমস্যা আছে, নিজা নিজা দাবী আছে, বিভিন্ন মৌলিক সমস্যা আছে, আৰু সেইবোৰক ভিত্তি কৰি বিভিন্ন ইছ্যু আছে, আপুনি ভালদৰে জানে। গতিকে 26টা জনগোষ্ঠীৰ যিবিলাক আপোনাৰ উমৈহতীয়া যিবিলাক সমস্যা, যে সেই উমৈহতীয়া সমস্যাবিলাকক সমাধানৰ ক্ষেত্ৰত আপোনাৰ দলে, আপোনাৰ চৰকাৰে নিশ্চয়কৈ চেষ্টা চলাইছে। আমি সেইখিনি কথা মানি লৈছোঁ। BTRত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে, এইখিনি কথাও আমি মানি লৈছোঁ। কিন্তু ভোট যুদ্ধৰ ক্ষেত্ৰত ৰাজনৈতিক দল এটাৰ কৌশল বিভিন্ন হ'ব পাৰে, আৰু মই সেই দৃষ্টিকোণৰ পৰাই আপোনাক মই এই প্ৰশ্নটো কৰিছোঁ যে BJPয়ে ইয়াত খোপনি পুতিবলৈ, BJPয়েতো এটা কৌশলগত স্থিতি ল'বই, BJPৰ যিটো কৌশলগত স্থিতি। অৱশ্যে ৰাইজে ইমান কূটনীতি ভাল নাপায়, এইবিলাকে চাই থাকে ৰাইজে। যদি কোনোবা কূটনীতি কৰিছে, কোনোবা যদি ডিভিজন আনিব বিচাৰিছে, কোনোবা ডিভাইড এণ্ড ৰ'ল পলিচি কৰিব খুজিছে, এইবিলাকে ৰাইজে ভাল নাপায়। আজিৰ তাৰিখত BTRৰ জনগণে জনা হৈছে কোনে কেনেকৈ পলিটিক্স কৰিছিলে, কংগ্ৰেছৰ সময়ত কেনেকৈ বড়ো সৃষ্টি কৰিছিলে, এইবিলাক কথা বুজি পায় আজিৰ তাৰিখত BTRবাসীক ইমান যদি নাজানা বুলি ভাবে, এইটোতো মানে খুব মানে লাজৰ কথা হ'ব। BTRবাসী জানে আজিৰ তাৰিখত। ইয়াৰ পৰা মানে চিভিল চাৰ্ভেণ্টবিলাক ওলাইছে, বডোফা ছুপাৰ 50 মিছনৰ থ্ৰুৱেদি ইয়াতে আমাৰ APSCৰ মানে UPSCৰ কাৰণে ইয়াতে মানে ষ্টুডেণ্টবিলাক ওলাইছে, ওপৰলৈকে গৈছে, নেশ্যনেল লেভেলত কম্পিট কৰিব পাৰিছে। গতিকে কোনোবা যদি আমাৰ ওপৰত, BTRবাসীৰ ওপৰত মানে ডাৰ্টি পলিটিক্স কৰে, এইটো কথাটো মানুহবিলাক বুজি পোৱা হৈছে। আজিৰ তাৰিখত BTRবাসী হিচাপে কথাবিলাক চিন্তা কৰিছে। কোনোবা মানে যদি ৰিম'ট কণ্ট্ৰলেদি মানে চলাব খোজে, বড়ো বিভাজন আনিব খুজিছে, এইটো নাই আজিৰ তাৰিখত, এইটো নাই। এইটো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। মুখ্যমন্ত্ৰী যিটো দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ কথা, সংবিধানত এনেকৈ কোনো কথা নাই, এইটো আপুনিও ভালকৈ জানে। কোনোবা পলিটিকেলি ডাইলগ দিব পাৰে, এইটো মানে মই চিফ মিনিষ্টাৰ ডাঙৰীয়াক সন্মান কৰোঁ, সমগ্ৰ অসমবাসীয়ে, ভাৰতবাসীয়ে তেখেতক সন্মান কৰে, আৰু তেখেতে সংবিধানৰ কথাটো জানে। তেখেতে এডভকেচি কৰিছে গুৱাহাটী হাইকোৰ্টত, বহু সময়ত তেখেতৰ ডক্টৰেট ডিগ্ৰীত আছে। আমাতকৈ তেখেতে ভালকৈ জানিব। ছেকেণ্ড ক্লাছৰ নাগৰিক আমাৰ ভাৰতৰ সংবিধানতে নাই।
সংবিধানো নাই এইটো কথা আমি পাতিও লাভ নাই আৰু মাটিৰ পট্টাৰ প্ৰসংগটো ইয়াত আছে কাৰণ উচ্ছেদৰ প্ৰসংগও আছে অভিযোগ প্ৰতি অভিযোগ আপোনালোকৰ প্ৰতিও আছে BPFৰ প্ৰতিও আছে আপোনালোকৰ ফালৰ পৰা কোৱা হৈছে যে আমি আপোনালোকৰ দিনত BTRৰ প্ৰথমবাৰৰ কাৰণে 3 লাখতকৈ অধিক মাটিৰ পট্টা দিয়া হৈছে যেনেকৈ অসমত বসুন্ধৰা এটা ছিষ্টেম আনিছিলে আমাৰো ইয়াতে বৈচুমুঠি পেলাই এটা ছিষ্টেম আনিছে তো ইয়াৰ থ্ৰুৱেদি বিভিন্ন জাতি জনগোষ্ঠীক মাটিৰ পট্টা দিয়া হৈছে আৰু সৰ্বপ্ৰথম চৰকাৰ এইটোৱে যে UPPL চৰকাৰে প্ৰথম হ'ব চাগে যে 3 লাখতকৈ অধিক মাটি পট্টা দিয়া চৰকাৰখন এইটো আমাৰ কাৰণে BTRবাসীৰ কাৰণে এটা হিষ্টৰিক মুভমেণ্ট কোনো চৰকাৰখনে অসমত থকা BTC থকা কোনো চৰকাৰখনে আজিলৈকে ইমানখিনি মাটি পট্টা দিব পৰা নাছিলে প্ৰমোদ বড়ো চৰকাৰখনে দিছে আৰু 26টা জনগোষ্ঠী যে BTRত আছে এইটো মানে প্ৰমোদ বড়ো ডাঙৰীয়া ওলাইছে এইটো হিচাপ কৰি ফালে ওলাইছে কোনো পলিটিচিয়ানে এইটো ওলোৱা নাছিলে উচ্ছেদ আমাৰ হোৱা নাই ইয়াতে হোৱা নাই কিন্তু ভৱিষ্যতে ইয়াতো উচ্ছেদ হ'ব বুলি এনেকুৱা এক বাৰ্তা কিছু মানে গৈছে যাৰ কাৰণে কিছু ইলেকশ্যনৰ সময়ত কোনোবা ক'ব পাৰে হাগ্ৰামা মহিলাই কয় যে মানে আমুকক ভোট দিলে মানে উচ্ছেদ হ'ব পাৰে BJPক তেখেতে ঠেলি কথাবিলাক কৈ আছে তো এইটো কথাটো হাগ্ৰামা মহিলাই আৰু BJP তেওঁলোকেহে জানিব মানে কি তেওঁলোকে ক'ব বিচাৰিছে কি ক'ব বিচৰা নাই আমাৰ ফালৰ পৰা ক্লিয়াৰ যে আমি কোনো মানৱীয়তাৰ খাতিৰত আমি কোনো মানুহক মানে হাৰাশাস্তি দিব নিবিচাৰোঁ আৰু আইনৰ গণ্ডিত যদি কিবা কাম থাকিব এইটো মানে মানে এইটো হৈ যাব দিছোঁ কাৰণে দিছোঁ বুলি কৈছোঁ আমি এনে লেকচাৰ মাৰা নাই দিছোঁ কাৰণে দিছোঁ প্ৰমোদ বড়ো চৰকাৰখনে মাটিৰ পট্টা দিছে মানে দিছে 3 লাখ মানুহক মাটিৰ পট্টা দিয়াৰ কথা আপুনি উল্লেখ কৰিছে আমি কালি টংলাত মই উদাহৰণে আপোনাক দি দিছোঁ টংলাত এজন ব্যক্তি লগ পালোঁ তেওঁ ভূমিপুত্ৰ হয় বড়ো লোক হয় তেওঁ আমাৰ আগত কৈছে যে মই আজিৰ তাৰিখতো চৰকাৰী ভূমিত আছোঁ মই মাটিৰ পট্টা পোৱা নাই আৰু মোৰ দৰে এনেকুৱা বহুত পৰিয়াল আছে যদি বড়োসকলে ইয়াত মাটিৰ পট্টা পাবলৈ আমাৰ 4 বছৰহে হৈছে চৰকাৰখন 4 বছৰে হৈছে আমি 17 বছৰ চৰকাৰখন চলাব পৰা নাই 4 বছৰত যদি গোটেইখিনি মানে কামটো হ'ব বিচাৰে এইটো অকণমান মানে ইনজাষ্টিছ কৰাৰ নিচিনা হ'ব এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত UPPL চৰকাৰৰ ওপৰত অকণমান ইনজাষ্টিছ কৰাৰ নিচিনা হ'ব 17 বছৰৰ তুলনা আপুনি 4 বছৰত কেনেকৈ কৰিব কিছুমানৰ থাকিব পাৰে যে কিছুমানে মানে বহুত মানে এনেকৈ চিনচিয়াৰ নহয় যে তেখেতে মাটিটো কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ মানে এপত যাব লাগে কেনেকৈ অনলাইন প্ৰচেছত যাব লাগে অফিচাৰক কেনেকৈ লগ কৰিব লাগে আমাৰ বহুতো মানুহ আমাৰ খাতি খোৱা মানুহবিলাক এতিয়াও মানে অফিচাৰ লেভেলত বা এনেকৈ অফিচিয়েল লেভেলত মানে বহুত মানে এলাৰ্ট হোৱা নাই চিষ্টেমটো বুজি পোৱা নাই এতিয়া আকৌ যদি আমি নিৰ্বাচনৰ কথালৈ আহোঁ এতিয়া আপুনি কি দেখিছে আপুনি যিহেতু দলৰ এগৰাকী দায়িত্বশীল নেতা আপুনি কি দেখিছে যে BTRৰ এইবাৰ নিৰ্বাচনটোত ত্ৰিকোণীয় যুঁজ হ'ব ঠাই যুঁজ হ'ব লগা তেনেকৈ নাই মানুহবিলাক একেবাৰে মনত বান্ধি লৈছে মাৰ বান্ধি থিয় হৈছে এইবাৰেই প্ৰমোদ বড়ো ডাঙৰীয়াই যিকোনো প্ৰকাৰে চিভ কৰিব লাগে একদম চিধা উত্তৰ ইয়াত তেৰা বেকা উত্তৰ নাই একদম চিধা উত্তৰ প্ৰমোদ বড়ো ডাঙৰীয়াক 26টা জাতি জনগোষ্ঠীয়ে আৰু অসমৰ বাসিন্দা সমগ্ৰ অসমে বিচাৰিছে ভাৰত চৰকাৰে বিচাৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই চিভ হ'ব লাগে এজন দুজন থাকিব কোনোবা আপুনি অপজিশ্যনৰ মানুহ লগ পাইছে দিখাৰা হোৱা মানুহ লগ পাইছে আপুনি BPFৰ মানুহ হ'ব লাগে আপুনি যিটো মানুহ লগ পাইছে তেখেতে নাৰ্ভাছ হৈ পেলাই কথাটো কৈছে চাগে তেখেতে ডিপ্ৰেশ্যনত পৰি পেলাই কথাটো কৈছে চাগে এতিয়া BPFৰ মানুহবিলাক কৈছে আমি BPFৰ লগত আছোঁ যে ভোটটো ট্ৰেক্টৰতে দিম বুলি ক'লে দিব আমাৰ লগত লিংকত আছে কথা চথা পাতি আছে আৰু ভাল পাইছে তেওঁলোকে আমি এনেকৈ দেখা নাই এইটো মই ক্লিয়াৰ কাট কৈছোঁ আমি এনেকৈ দেখা নাই আৰু সাংগঠনিক ভিত্তিটো UPPLৰ যেনেকৈ আছে প্ৰতিটো বুথত আমাৰ বুথ কমিটিবিলাক আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আৰু ইমানেই শক্তিশালী কৰিছোঁ আমি যোৱা 4 বছৰ আৰু বহুতো মানুহ ৰাইজে আমাৰ লগত উইলিংলি কাম কৰিব আহিছে তো আমাৰ একো অসুবিধা হোৱা নাই বুথ কমিটি ষ্ট্ৰং থকাৰ পিছত আমি ভাবা নাই যে কোনোবা আমাৰ লগত কম্পিটিশ্যনত আহিব আৰু মানুহৰ যিটো মানে নেৰেটিভ যে প্ৰমোদ বড়ো ডাঙৰীয়া থাকিলে যে মানুহবিলাক শান্তিত থাকিব পাৰিব এই কথাটো মানুহবিলাক বুজি পাইছে হাগ্ৰামা আহিলে যে অশান্তি হ'ব কৰাপশ্যন হ'ব মাৰিব ধমকি দিব কোনোবা পলাব লাগিব কোনোবা মানে কিবা হ'ব লাগিব এইবিলাক চব বুজি পাইছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক বিচাৰিছে মানুহবিলাক এই যে প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ বিচাৰিছে যে ইয়াৰ
মূল কাৰণটো কি ইতিমধ্যে আপুনি বহুত ব্যাখ্যা দিছে তথাপিতো মই যদি সংক্ষেপে আকৌ আপোনাক এই শান্তিটো মেইন শান্তিটো এতিয়া বহুতো জাতি জনগোষ্ঠীয়ে BTCত বিচাৰৰ ঘৰ বনাব ভয় কৰিছিলে কেতিয়াবা মানে গণ্ডগোল হৈ ফালে পলাবই লাগিব নেকি এতিয়া আপুনি ওদালগুৰি টাউনত যাওক এতিয়া আপুনি টংলা টাউনত যাওক কোকৰাঝাৰত যাওক বিজনিত যাওক চিৰাঙত যাওক চবতে দেখিব যে ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ বান্ধিছে কিহৰ কাৰণে ইয়াতে স্থায়ী শান্তি হৈছে মানে আমি পাৰ্মানেণ্টলি নিজৰ ল'ৰা ছোৱালী লৈ নিজৰ সংসাৰখন লৈ পেলাই ইয়াতে যে থাকিব পাৰিম চিৰস্থায়ী থাকিব পাৰিম এইটো মানুহবিলাক বুজি পাইছে ভীতিগ্ৰস্ততা য়েছ 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 যেই নহওক নিৰ্বাচনলৈ বেছি দিন নাই আমি ৰিজাল্টটো পাই গৈছোঁ আপোনাৰ মুখেৰে চৰকাৰ হ'ব আপোনাৰ মুখেৰে আমিও পালোঁ আমি ৰিজাল্ট পাই আমি গৈছোঁ সময়লৈ অপেক্ষা কৰিবই লাগিব যিহেতু গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া তাৰ পাছতো যদি মই আপোনাক আৰু এটা কথা সুধোঁ যে আপোনাৰ কথাটো মানি লৈ আমি যদি মানি লওঁ যে চৰকাৰ অহাৰ পিছত আকৌ টক্স দিম আপোনাৰ ষ্টুডিঅ' গৈ ফালে তাৰপিছত যিখিনি কথা কৈছোঁ আকৌ টক্স দিম তাৰপিছত UPPLৰ স্থিতিটো কি হ'ব BTRৰ ৰাজনীতিত UPPLে পুনৰ এক স্থায়ী শান্তি এক নম্বৰ কথা আৰু প্ৰতিটো জাতি জনগোষ্ঠী আমি সমমৰ্যাদা সম উন্নয়নেৰে সমিল মিলে লৈ পেলাই আগবাঢ়ি যাম আৰু আপুনি কথা প্ৰমোদ বড়ো ডাঙৰীয়া থকালৈকে কোনো জাতি জনগোষ্ঠী ভয় কৰিব লগা নাই সকলোকে একেলগে লৈ পেলাই আমি আগুৱাই যাম কথাৰ মাজেৰে আপুনি আৰু এটা ইংগিত দিছে যে আপোনালোকে এককভাৱে কোনো মিত্ৰ দলৰ এইটো ক্লিয়াৰে কৈছোঁ আমি ক্লিয়াৰে কৈছোঁ চৰকাৰ UPPLৰ হ'ব এইটো মানে ইংগিত নহয় এইটো ডাইৰেক্ট কথা এইটো ইংগিত নহয় যদি আগৰবাৰৰ দৰে যদিহে লিলি হোটেলৰ সেই পৰিৱেশ গৈ কৈছোঁ মই আপোনাৰ ষ্টুডিঅ'ত গৈ পেলাই মই যিখিনি কথা কৈছোঁ অন ৰেকৰ্ড কৈছোঁ আপোনাৰ ষ্টুডিঅ'ত গৈ পেলাই আকৌ টক্স দিম মই চৰকাৰ অহাৰ পিছত মই কৈছোঁ যে মেজৰিটি চৰকাৰ আহিব গতিকে আপোনাৰ ষ্টুডিঅ'ত গৈ পেলাই মই মেজৰিটি চৰকাৰ লৈ পেলাই টক্সটো দি দিম মানে যোৱাবাৰৰ যিটো পৰিৱেশ আছিল লিলি হোটেলৰ যিটো পৰিৱেশ আছিল আৰু তাৰ বাবে তেনে পৰিপ্ৰেক্ষিতত আপোনালোকৰ দলেও বাধ্য হ'ল যে বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ যদি এইবাৰ আপোনালোকে এককভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তাৰ পাছত আপোনাৰ দলে বড়োভূমিৰ ৰাজনীতিত মিত্ৰ দলৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবনে নাই চৰকাৰ মেজৰিটি অহাৰ পিছত মিত্ৰদল মই কৈছোঁ যিবিলাক অপজিশ্যনত থাকিব তেওঁলোকে যাতে ষ্ট্ৰং অপজিশ্যনৰ ৰলটো প্লে কৰিব লাগে ৰাইজৰ যিমানখিনি ইছ্যুজবিলাক আছে তেওঁলোকে উত্থাপন কৰিব লাগিব নহ'লে চৰকাৰখন কেতিয়াবা মানে স্বেচ্ছাচাৰী হয় গতিকে মই চাইছোঁ যে অসমত কংগ্ৰেছ দলে যেনেকৈ অপজিশ্যন ৰলটো প্লে কৰিব লাগিছে পাৰে নাই তেওঁলোকে তো তেওঁলোকক মই অনুৰোধ জনাইছোঁ আপোনাৰ চেনেল থ্ৰুৱেদি যে তেওঁলোকে অপজিশ্যনৰ যিটো ৰলটো মানে খুব মানে ষ্ট্ৰংলি তেওঁলোকে ৰলটো প্লে কৰিব লাগে আৰু BTRটো আমি চৰকাৰ গঠন কৰাৰ পিছত মেজৰিটি চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে যাতে অপজিশ্যনৰ ৰলটো খুব ধুনীয়াকৈ প্লে কৰে এইটো মই অনুৰোধ ঠিক আছে এয়া আছিল ৰংগুল বড়ো ডাঙৰীয়া UPPLৰ মুখপাত্ৰ আৰু খুব স্পষ্টভাৱে তেখেতে UPPL আপুনি এটা শুভকামনা দিব পাৰে আমাৰ চৰকাৰখন যিটো আহি আছে নিশ্চয় শুভকামনা মই বাৰু নিদিওঁ কাৰণ এইটো মই দিলে অকণমান পক্ষপাতিত্ব কৰা যেন হ'ব আমি নিশ্চয়কৈ আপোনাৰ সেই সময়ত একেলগে আমি মিঠাই বিতৰণ কৰি নিশ্চয় মিঠাইটো আমাৰ ফালৰ পৰা লৈ যাম আপোনালোকৰ ষ্টুডিঅ'ত পুনৰ আপোনাৰ লগত টক শ্ব' কৰিম মই সেই সময়লৈ অপেক্ষা কৰিম যি কি নহওক অতি স্পষ্টবাদিতাৰে আপুনি BTRৰ ৰাজনীতিৰ আজিৰ যিটো পৰিৱেশ সেই পৰিৱেশ সন্দৰ্ভত যিখিনি ব্যাখ্যা আপুনি দিলে আপোনাৰ দলৰ কথা যিখিনি আপুনি ক'লে আৰু নিৰ্বাচন কেন্দ্ৰিক কথা যিখিনি ক'লে এই গোটেইখিনি কথা আপোনাৰ লগত আমি আলাপ কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু আপোনাৰ ভৱিষ্যত যি ৰাজনৈতিক যাত্ৰা সেই যাত্ৰা অধিক সুখকৰ হয় তাকে কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত